মৰাণহাট আৰক্ষীৰ বৃহৎ সাফল্য দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা 9জন কুখ্যাত চোৰক গ্ৰেপ্তাৰ মৰাণ আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চুৰি কাৰ্যৰে ৰাজ্যৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা বৃহৎ চোৰৰ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে মৰাণহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত চলোৱা মাৰাথন অভিযানত আৰক্ষীয়ে চুৰি সামগ্ৰীসহ মুঠ 9জন চোৰক গ্ৰেপ্তাৰ কৰে ধৃত চোৰকেইটা হৈছে আমগুৰি ৰাজদীপ নাগ 22 বছৰীয়া তিলৈজানৰ অবৈধ বাৰিক 30 বছৰীয়া আমগুৰি হাছুৱাল মুৰা 23 বছৰীয়া বিষ্ণুপুৰ মদন কৰ্মকাৰ 22 বছৰীয়া অভয়পুৰ পাপুখান 20 বছৰীয়া তাঁতি বস্তিৰ ৰাজন তাঁতি 33 বছৰীয়া অভয়পুৰ আকাশ তাঁতি অভয়পুৰ জয় কিশোৰ সিং 23 বছৰ অভয়পুৰ ৰাকেশ তসা 22 বছৰ ধৃত চোৰকেইটাৰ জিম্মাৰ পৰা আৰক্ষী বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকৃত সামগ্ৰীসমূহৰ ভিতৰত হৈছে এটা গাড়ী বেটাৰী 4টা মটৰচাইকেলৰ বেটাৰী 11টা লোহাৰ এংগেল এখন চাইকেল অন্যান্য বিভিন্ন চুৰি সামগ্ৰী সম্প্ৰতি মৰাণহাট আৰক্ষী ধৃত চোৰকেইটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে মৰাণহাট আৰক্ষী থানাৰ বিভিন্ন প্ৰান্তত অন্তৰ্গত বিভিন্ন প্ৰান্তত 9জনকৈ চুৰিক কৰায়ত্ব কৰিবৰ কাৰণে মৰাণহাট থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা এই কাৰ্যই আমাৰ মৰাণহাট থানালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমি ধন্যবাদ জনাইছোঁ প্ৰথমতে আমাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈ ডাঙৰীয়াক তেখেতে আহিয়েই 9জনকৈ চোৰক বিভিন্ন স্থানত যিকোনো বস্তু সামগ্ৰী বাচন বৰ্তনৰ পৰা চাইকেল লোহাৰ লংকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ লগতে 9জনকৈ চোৰক আটক কৰিবৰ কাৰণে সক্ষম হৈছে আৰু অতি সোনকালে তেখেতসকলক আজিৰ ভিতৰতে তেখেতসকলক জেললৈ প্ৰেৰণ কৰিব গতিকে আমি প্ৰথমতেই মৰাণহাট থানাৰ গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা সমিতিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতৰ তৎপৰতাত হৈ যায় এই যি চুৰি কাৰ্য বিভিন্ন স্থানত হৈ থাকে বিভিন্ন ধৰণৰ মানুহৰ ঘৰত আনকি চুৰ হৈ থাকে বাচন বৰ্তন ইত্যাদি কৰি মানুহৰ বহু লঘু লাঞ্ছনা হয় গতিকে এনেধৰণৰ চোৰক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হোৱাৰ বাবে আমি সঁচা অৰ্থত আমাৰ নিপন গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ মৰাণহাট থানাৰ আৰু বিভিন্ন ধৰণৰ স্থানত এনেধৰণৰ চুৰি কাৰ্য হৈ থাকে বজাৰত যোৱা দেওবাৰে এজন বেপাৰীৰ পৰা কেইজনমান চোৰে ক'ব নোৱাৰাকৈ আচলতে বিকিবলৈ অনা পাৰ সজাই সৈতে চুৰ কৰি লৈ গুচি গৈছে এনেকৈ মানে চিলনী চুৰ বুলি ক'ব লাগিব এই চিলনী চুৰবিলাকৰ পৰা শান্তি নাইকিয়া হৈছে মৰাণহাটৰ গোটেই পৰিৱেশটো আচলতে বিনষ্ট কৰিছে গতিকে আমি দুইখন অকল মৰাণহাট থানাকে নহয় মৰাণ থানাকো আহ্বান জনাম এই জৰিয়তে আপোনালোকৰ জৰিয়তে যে অতি সোনকালে এই চিলনী চুৰৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰত হৈ থকা যিবিলাক চুৰ সেই চুৰবিলাককো অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবীও জনাইছোঁ ধন্যবাদ জনাইছোঁ